নীলাচল পাহাৰৰ বুকু লোকে লোকাৰণ্য হৈ পৰিছে। আহকচোন তাৰে কিছু দৃশ্যাংশ আমি উপভোগ কৰোঁ। আজিৰ পৰা আৰম্ভ হ'ল অম্বুবাচী মেলা। সাধু সন্ত আৰু ভক্তবৃন্দৰে ভৰি পৰিল নীলাচলৰ বুকু। আজি প্ৰবৃত্তি হ'ব 22 জুন 7 আহাৰ দুপৰীয়া 2:56 লোকে লোকাৰণ্য হৈ পৰিল নীলাচলৰ বুকু। প্ৰত্যেক বছৰ আহাৰ মাহতেই আৰম্ভ হয় অম্বুবাচী মেলা আৰু এই আহাৰ মাহতেই মা কামাখ্যা ঋতুমতী হয়। এই ঋতুমতীৰ সময়ত মা কামাখ্যাৰ দুৱাৰ বন্ধ ৰখা হয় আৰু আৰম্ভ হয় অম্বুবাচী মেলা। প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে অৰ্থাৎ 26 জুন 11 আহাৰ বৃহস্পতিবাৰৰ পুৱতি নিশা 3 বজালৈকে শক্তিপীঠ মা কামাখ্যাৰ আৰাধনা সাধনা আকাৰে কৰা হয়। প্ৰবৃত্তিৰ পৰা নিবৃত্তিলৈকে দেৱী মাৰ পূজা অৰ্চনা বন্ধ ৰখা হয়। যিয়েই নহওক কিয় মা কামাখ্যাৰ অম্বুবাচীৰ মহত্ব আছে বাবেই হয়তো প্ৰত্যেক বছৰে এইদৰে নীলাচলৰ বুকু ভিৰ কৰে দেশ বিদেশৰ পৰা অহা সাধু সন্ত তথা অগণন ভক্তই। হয়তো এয়াই হৈছে শক্তিপীঠ মা কামাখ্যাৰ অলৌকিক শক্তি। আশা কৰোঁ আপোনালোকে আমাৰ এই অনুষ্ঠানটি চাই ভাল পাইছে। আগলৈকেও আমি এনেকুৱা ধৰণৰ অনুষ্ঠান আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিম। ধন্যবাদ।